Good morning, everyone. আমি আজি ডিছকাশ্যন কৰিম আমি বহুতে আমাৰ কি হয় যে মেথমেটিক্স ছাবজেক্টটো যিটো আমি অসমীয়াত কি বুলি কওঁ গণিত হয়নে আমি সৰুৰ পৰাই আমি কম বেছি পৰিমাণে মেথমেটিক্সক আমি টান বুলি মানে আমাৰ সমাজৰ 80 to 90% মানুহে বা ষ্টুডেণ্টে আমি মেথমেটিক্স টান বুলি ভাবি লওঁ আমি হয়নে চ' আমি এই মেথমেটিক্সটো টান বুলি কিয় ভাবি লওঁ আমি সাধাৰণতে তো মেথমেটিক্সটো টান বুলি এইকাৰণে ভাবি লওঁ আমি যে আমাৰ মা দেউতাই সৰুৰ পৰাই যিসকলে মেথমেটিক্সটোক আমি সাধাৰণতে টান বুলি ভাবি লয় তেওঁলোকে মা দেউতাৰ বা ওচৰৰ মানুহৰ পৰা নাইবা তেওঁলোকৰ ৰিলেটিভ কাজিনেই হওক বা তেওঁলোকৰ ডাঙৰ বাইদেউ বা দাদা যিসকল আছে তেওঁলোকৰ মুখৰ পৰা কেতিয়াবা হ'লেও শুনিছোঁ যে মেথমেটিক্সটো ছাবজেক্টটো আচলতে অলপ হ'লেও টান হয়নে এই যিটো টান বুলি শব্দটো শুনিলা আৰু তেতিয়াৰ পৰাই আমাৰ কি হয় এটা ব্ৰেইনত আমাৰ যে সেই ছাবজেক্টটোৰ প্ৰতি কিবা এটা ভয় এটা সোমাই যায় আমাৰ হয়নে সৰুৰ পৰাই হয় এইটো আৰু সেই ভয়টোৱে কি হয় লাহে 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 আমাৰ সেই ছাবজেক্টটোলৈকে টানলৈকে লৈ আহে আমাক মানে সেই ছাবজেক্টটো আমি টান পাবলৈ ধৰোঁ আমি কিন্তু আমি আজিৰ পৰা আমি এই ইডুস্ফিয়াৰ ইউটিউব চেনেলৰ জৰিয়তে আমি মেথমেটিক্সৰ যিটো ভয় সেই ভয়টো আমি দূৰ কৰিবলৈ ট্ৰাই কৰিম প্ৰতিজন ষ্টুডেণ্টৰে আৰু কেনেকৈ ট্ৰাই কৰি আমি ইয়াতে যিখিনি তোমালোকক এডভাইচ কৰিম যিটো টাইম টেবুল বনাই দিম যে যেনেকৈ পঢ়িব লাগে বা কি কি প্ৰচেছত পঢ়িব লাগে অকল পঢ়ি থাকিলেই ৰিজাল্ট নহয় কিন্তু মনত ৰাখিবা অকল পঢ়ি থাকিলে ৰিজাল্ট নহয় পঢ়াৰ এটা ছিষ্টেম আছে যে কেনেকৈ কোনটো ছিষ্টেমত পঢ়িলে আমি ভাল ৰিজাল্ট কৰিব পাৰিম এই বিষয়েও আমি জানিব লাগিব হয়নে কিছুমান ষ্টুডেণ্টে চাবা তোমালোকৰ যে মানে গোটেইখিনি জানা এ টু জেড গোটেইখিনি জানা কিন্তু কি নাই যে টাইম মেনেজমেণ্ট মানে পৰীক্ষা হলত 3 ঘণ্টা সময় থাকিব হয়নে মানে 100 মাৰ্কছৰ পৰীক্ষাত তো সেই 3 ঘণ্টা সময়ত তোমালোকে লিখি শেষ কৰিব লাগিব সেই গোটেইখিনি ওকে তো তেতিয়া আমাৰ মেইন কথাটো আহে তাত টাইম মেনেজমেণ্ট আমিতো জানিবই লাগিব পঢ়িতো গৈছোঁৱে আমি হয়নে এটা বছৰ পঢ়িছোঁ মানে কি আমাৰ হাতত আমি জানো এইখিনি কিন্তু আমি সেইখিনি বস্তুক আমি স্পীডত লিখিব পাৰিব লাগিব হয়নে ব্ৰেইনটো সেই সময়ত কুল ৰাখিব লাগিব তো তেতিয়াহে আমি এটা ভাল আউটপুট এটা দিব পাৰিম মেক্সিমামৰে কি হৈ যায় টাইম মেনেজমেণ্টটো নাজানে গোটেই কিতাপখনে জানে কিন্তু টাইম মেনেজমেণ্টটো নাজানে হয়নে তো সেই টাইম মেনেজমেণ্টটো এটা আমাৰ বহুতে এছেঞ্চিয়েল কিন্তু আমি যিখিনি ক্লাছত আমি টাইম মেনেজমেণ্টৰ বিষয়ে আজিকালি দিয়া হৈছে কিন্তু আমাৰ মেক্সিমামতে আমাৰ ষ্টুডেণ্টক সেই টাইম মেনেজমেণ্টৰ বিষয়ে কোৱা নাযায় ওকে তো আমি আমাৰ ইয়াৰে জৰিয়তে আমি এই ইউটিউব চেনেলটোৰ জৰিয়তে বা যিখিনি ক্লাছ আমি প্ৰভাইড কৰিম তোমালোকক এই ক্লাছখিনি যদি তোমালোকে ৰেগুলাৰ পঢ়া বা চোৱা তেতিয়াহ'লে তোমালোকে গম পাবা যে পৰীক্ষাত কেনেকৈ এটেম্প কৰিব লাগে বা হাউ টু ষ্টাডি আমি কেনেকৈ আমি ষ্টাডি কৰিম হাউ টু প্ৰিপেয়াৰ ফৰ ফাইনেল এক্সামৰ কাৰণে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম বা কেনেকৈ ষ্টাডি কৰিম কোনবিলাক পঢ়িম আমি হয়নে তো পৰীক্ষাৰ আগত কোনবিলাক পঢ়িব লাগিব ধৰা পৰীক্ষাৰ আজি হ'লা তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা আছে তো দুদিন পিছত তোমালোকৰ মেথমেটিক্সৰ পৰীক্ষা আছে চ' সেই দুদিনত তোমালোকে কেনেকৈ পঢ়িবা এই আটাইখিনি বস্তুকে আমি ইয়াতে সম্পূৰ্ণৰূপে ডিছকাশ্যন কৰিম ঠিক আছে তোমালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে আশা কৰোঁ সকলোৱে ভিডিঅ'খিনি ভাল পাবা ওকে আৰু যদি চাই ভাল পোৱা কিবা যদি হেল্প হয় বুলি ভাবা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে লাইক শ্বেয়াৰ এইখিনি কৰিবা বুলি আশা কৰিছোঁ ঠিক আছে তো আহা আমি আৰম্ভ কৰোঁ ইয়াতে লিখা আছে তোমালোকৰ দেখিছা তোমালোকে যে ফ্ৰম টুডে উই আৰ ষ্টাৰ্টিং এ নিউ জাৰ্ণি ইন মেথমেটিক্স আমি আজিৰ পৰা এটা নতুন এটা জাৰ্ণিত আমি আজি যিখিনি পঢ়িছোঁ যিখিনি জানা নাই আজিৰ পৰা আমি এটা নতুন ডেডিকেশ্যন দি আমি এইখিনি বস্তু পঢ়িম আমি কেনেকৈ পঢ়িম আমি কি পঢ়িম আমি ইয়াতে আমি গোটেইখিনি বস্তু তোমালোকক একেবাৰে সহজ ভাষাত বুজাই দিয়া গৈছে ওকে চ' প্ৰথম হৈছে আমাৰ কি যে মেনি ষ্টুডেণ্ট থিংক ডেট মেথছ ইজ কি লেখা আছে ইয়াতে মেথছ ইজ ভেৰি ডিফিকাল্ট ওকে মেথছটো আমি কি বুলি ভাবোঁ আমি যে বহুত টান বুলি ভাবি লওঁ আমি হয় সকলোৱে নহয় বাৰু কিন্তু 80 to 70 to 80% বা 90% বুলি ক'লেও ভুল নহ'ব মানে এইখিনি ষ্টুডেণ্টে আমাৰ কি হয় মেথমেটিক্সটোক আমি টান বুলি ভাবি লওঁ আমি is a very difficult subject হয় না টান বুলি সাবজেক্ট বুলি ভাবিলো আমি বাট ডু ইউ নো দ্য ৰিয়েল ট্ৰুথ
কিন্তু ইয়াৰ যিটো সত্যতা তোমালোকে জানানে কি হয় তো সেইটো কি কৈছে যে মেথছ ইজ নট দ্য ডিফিকাল্ট ছাবজেক্ট অ'কে মেথমেটিক্সটো আমাৰ কি হয় ডিফিকাল্ট নহয় কিন্তু তো হয়নে নহয় আমি যেতিয়া ক্লাছ কৰি যাম তেতিয়া তোমালোকে নিজেই উপলব্ধি কৰিব পাৰিবা নিজেই ৰিয়েলাইজ কৰিব পাৰিবা যে আচলতে সঁচাকৈ মেথছটো ইজি হয় তো আজিৰ পৰা তোমালোকৰ এই ষ্টাৰ্ট হ'ল আৰু এই ইজি হোৱাৰ ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা অ'কে মেথছ ইজ চিম্পলি এ ছাবজেক্ট অফ প্ৰেক্টিছ চ' মেইন কি পইণ্টটো হৈছে তোমালোকে মনত ৰাখিবা প্ৰেক্টিছ মেথমেটিক্সত যদি তোমালোকে ভাল মাৰ্কছ পাব লাগে ভাল তোমালোকৰ যদি স্ক'ৰিংটো ভাল হ'ব লাগে তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা এইটো উইদাউট প্ৰেক্টিছ ইজ নট পচিবল বুজি পাইছা তো এইটো আমাৰ উইদাউট প্ৰেক্টিছ কেতিয়াও পচিবলে নহয় প্ৰেক্টিছ কৰিবই লাগিব লটছ অফ প্ৰেক্টিছ কৰিব লাগিব তোমালোকে এটা প্ৰব্লেমক এবাৰ দুবাৰ কৰিলে নহ'ব তোমালোকে 2 3 4 5 বাৰ 6 বাৰ 7 বাৰ যিমান লাগে তোমাৰ সেইবাৰ মানে কৰা মেণ্টেলি ভাবি ল'ব চেষ্টা কৰা যে এনেহেন হ'ব লাগিব যে কাগজ কলমৰ অবিহনেও আমি নিজে ব্ৰেইনেদিও সেই প্ৰব্লেমটো ছল্ভ কৰিব পাৰা হ'ব লাগিব ভাল মাৰ্কছ পাবলৈ হ'লে অ'কে তো তেতিয়া তোমালোকৰ ব্ৰেইনটো অট'মেটিকেলি ইজি পাব ধৰিব মেথমেটিক্সটো এণ্ড ইণ্টাৰেষ্টিং কৰি ল'বহি এণ্ড দেন তুমি কি কৰিব পাৰিবা মেথমেটিক্সটোক এটা আল্টিমেট লেভেললৈকে লৈ যাব পাৰিবা অ'কে চ' তোমালোকে সৰুতে যেতিয়া চাইকেল চলাইছিলা তো তেতিয়াহ'লে কি কৰিছিলা তোমালোকে চাইকেল চলাওঁতে হয়নে চাইকেল চলাওঁতে তোমালোকৰ এটা ঘটনা ঘটিছিল যে সকলোৱে কি কৰিছিল একেদিনে চাইকেল চলাব পৰা নাছিলা তোমালোকে হয়নে নাই নিজে ভাবি চোৱা তোমালোকে তো চাইকেল একেদিনে তোমালোকৰ চলাব পৰা হোৱা নাছিলা when you first learn to ride a bicycle what happened কি ঘটিছিল তোমালোকৰ নিজে ৰিয়েলাইজ কৰাচোন পৰিছিলা না নাই এনেকে পৰিছিলা না নাই এনেকে উলুটি হয় সকলোৱে পৰিছিলা নিশ্চয় you probably fell down many times fell down তোমালোকে সদায় মানে ম্যাক্সিমাম টাইম তোমালোকে কি কৰিলা পৰিছিলা মানে 2 3 4 বাৰ আজিও পৰিছিলা কালিও পৰিছিল হয়তো ছাল গৈছিল কিন্তু তোমালোকে কি কৰিছিলা তাক ট্ৰাই কৰিছিলা হয়নে ট্ৰাই কৰিছিলা তোমালোকে আৰু ট্ৰাই কৰাৰ ফলত আজি কি কৰিছা তোমালোকে চাইকেলখন এনেদৰে ধুনীয়া কৰি চলাব পাৰিছা হয়নে যিমানে জাম নহওক কিয় তোমালোকে গুচি যাব পাৰিবা আজি হয়তো কিছুমানে স্কুটি চলাব পাৰা কিছুমানে বাইক চলাব পাৰা কিন্তু সেই স্কুটিখন চলোৱাৰ আগত তোমালোকে সদায় বাইচাইকেলখন চলাইছিলা হয়নে আজি বাইচাইকেলখন চলোৱাৰ কাৰণে তোমালোকে স্কুটিখন ইজি হ'ল কেইদিনমান পিছত তোমালোকে 4 চকীয়া চলাব পাৰিবা চোৱা তোমাৰ লেভেলটো ক'লৈকে গৈ আছে তোমাৰ প্ৰথমতে বাইচাইকেল হয় দেন তোমাৰ কি আছে স্কুটি বা বাইক হয়নে দেন তোমালোকৰ কি আহিল 4 হুইলাৰ এদিন এৰোপ্লেন চলাব পাৰিবা হয় চ' এই যিটো প্ৰচেছ এই প্ৰচেছটো আমাৰ ষ্টাৰ্ট হৈছিল এই ইজি এটা পঢ়া হয়নে ইজি আছিল আমাৰ যিটো আমাৰ মেথমেটিক্সৰ আমি ক'ব পাৰোঁ যে 1 2 3 4 5 হয় মাল্টিপ্লিকেশ্যনৰ টেবুল মানে পূৰণৰ টেবুল হৰণৰ টেবুল এই গোটেইখিনি যদি আমি ভালদৰে জানো দেন আমি কি কৰিব পাৰিম আমি এটা সময়ত আমি এনেকৈ বেলেগ ডাঙৰ প্ৰব্লেমবিলাকো ছল্ভ কৰিব পাৰিম জাষ্ট এক্সাম্পল এটা লৈছিলোঁ এইখিনি হয় প্ৰেক্টিকেল লাইফৰ লগত তোমালোকে ৰিয়েলাইজ কৰি চোৱা এইখিনি হয়নে নাই Okay, so you probably fell down many times, but slowly with regular practice. কি কৈছে ইয়াতেও তোমালোকে চাৰিকাখন চলাতে তোমালোকে কি কৰিছিলা ৰেগুলাৰ প্ৰেক্টিছ কৰিছিলা and it become easy আৰু এইটো আজি তোমালোকৰ কি হৈ গ'ল ইজি হৈ গ'ল okay and now you can ride it without fear তোমালোকে আজি ভয় নকৰা কৰি তোমালোকে কি কৰিব পাৰিছা চাৰিকেলখন চলাব পাৰিছা হয় একমাত্ৰ কিহৰ কাৰণে হৈছে দিস পসিবল অনলি ফৰ প্ৰেক্টিছ ওকে সো most important এই পইণ্টটো ওকে নাও mathematics is exactly the same হয়নে নাই চোৱা এতিয়া মেথমেটিক্সৰ লগত আমি কম্পেয়াৰ কৰিছো এবাৰ আমি মেথমেটিক্সৰ লগত তোমালোকক কম্পেয়াৰ কৰি দিলো এই কথাখিনি তো mathematics is exactly the same হয়নে নাই at the beginning it may feel a little difficult আমি কি কৰিছিলোঁ আমি মেথমেটিক্স যেতিয়া পঢ়িছিলোঁ তেতিয়াহ'লে আমি ফিল কৰিছিলোঁ কিছুমান যে মেথমেটিক্সটো বা এনেকুৱা কৰিব লাগিব প্লাছৰ যোগৰ নেওতা পূৰণৰ নেওতা হয়নে মাল্টিপ্লিকেশ্যন টেবুল এডিশ্যনৰ টেবুল এইবিলাক আমি মনত ৰখাটো আমাৰ কাৰণে অলপ টান লাগিছিল প্ৰথম কিন্তু আজি তোমালোকৰ এইখিনি টান নালাগে এইখিনি সহজ হৈ গৈছে হয়নে
চ' বাট ৱেন ইউ প্ৰেক্টিচ, যেতিয়া তোমালোকে সেই টেবুলখন যেতিয়া স্কুলত কৈছিল যে আজি 1ৰ পৰা 10লৈকে তোমালোকে বা অমুক তাৰিখে তোমালোকে 1ৰ পৰা 10লৈকে মাল্টিপ্লিকেশ্যনৰ টেবুলখন অৰ্থাৎ পূৰণৰ টেবুলখন মুখস্থ দিব লাগিব, হয়নে? ছাৰ বাইদেউসকলে কৈছিল নিশ্চয় তোমালোকক। আৰু সেই ভয়তে নহ'লে 10 কোবকৈ বেটেৰী কোব দিম, নাইবা বাহিৰত কাণত ধৰি থৈ দিম, এই যিটো ভয়, সেই ভয়টোৰ কাৰণে তোমালোকে প্ৰেক্টিচ কৰিছিলা। সেই প্ৰেক্টিচৰ ফলত আজি তোমালোকৰ কি হৈ গৈছে, এই গোটেইখিনি ইজি লাগে হৈছে, হয়নে? চোৱা, ত' বাট ৱেন ইউ প্ৰেক্টিচ ৰেগুলাৰলি, যেতিয়া তোমালোকে ৰেগুলাৰলি প্ৰেক্টিচ কৰিছিলা, ইট বিকামছ ইজি এণ্ড ইণ্টাৰেষ্টিং। আৰু সেইখিনি আজি তোমালোকৰ ইণ্টাৰেষ্টিং, মানে টান নোপোৱা তোমালোকে। 5 + 5 10, হয়, 6 + 5 11, তো এইখিনি তোমালোকে আৰামছে ইজিলি তোমালোকে ক'ব পাৰিবা। যেনেকৈ বাইক চলাওঁতে প্ৰথম, স্কুটি চলাওঁতে বাইচাইকেল চলাওঁতে প্ৰথম দিনা যেনেকৈ পঢ়িছিলা, আজি সেইখিনি তোমালোকৰ ইজি লগা হৈ গ'ল। আৰু মেথমেটিক্স প্ৰথম দিনা পঢ়াতে তোমালোকৰ কি হৈছিল, মুখখনৰ চকুটো ডাঙৰ হৈ গৈছিল এনেকৈ, হয়নে নাই? চ' আজি কি হৈছে তোমালোকৰ ইজি লাগিছিল, আই গট ইট। আজি তোমালোকে নিশ্চয় সেইখিনি বস্তু ভালদৰে পাৰিছা, হয়নে? চোৱা, so remember one important thing, you cannot learn maths without making mistakes. তো আমি যেতিয়া প্ৰব্লেম কৰোঁ, মানে গণিত যেতিয়া কৰোঁ তোমালোকৰ যেতিয়া ভুল হয়, মানে ভুল হয়নে নাই সকলোৰে, হয়নে নাই? আমি যেতিয়া নতুন এটা প্ৰব্লেম কৰিব যাম, সাধাৰণতে ভুল হ'ব লাগে। ভুল নহ'লে তোমালোকে শিকিব নোৱাৰিবা। জীৱনত ভুল কৰিব লাগিব, আৰু সেই ভুলটোৰ পৰা তোমালোকে শিকিব পাৰিবা। অ'কে, জীৱনত ঘাত প্ৰতিঘাত বহুত আহিব তোমালোকৰ, সেই ঘাত প্ৰতিঘাতৰ পৰাই তোমালোকে জীৱন সম্পৰ্কে কিছু বস্তু শিকিব পাৰিবা, আৰু তেতিয়াহে তোমালোকে জীৱনত আগুৱাই যাব পাৰিবা। অ'কে, চ' আমি কি কৰিব লাগে, আমাৰ কি হয় যে মেথমেটিক্স যেতিয়া কৰোঁ, আমি প্ৰব্লেম যেতিয়া কৰোঁ, হয়তো মেথমেটিক্সত আমাৰ মিষ্টেক হৈ যাব পাৰে, কিন্তু সেই মিষ্টেকটো কিয় হ'ল, ছাৰ বাইদেউসকলে তোমালোকক নিশ্চয় ক'ব, নাইবা তুমিও ধৰা গম পালা যে এইটোৰ কাৰণে মোৰ ভুল হ'ল, সেই বস্তুখিনি তোমালোকে কি কৰিব লাগিব, সেইখিনি তোমালোকে এনালাইচিছ কৰিব লাগিব। অৰ্থাৎ তাক আমি চাব লাগিব, বিশ্লেষণ কৰিব লাগিব, কিহৰ কাৰণে ভুল হ'ল, এইটোৰ কাৰণে ভুল হৈছে মোৰ, এইটো কি হৈছিল ইয়াতে, মেইনলি কনচেপ্টটো তোমালোকে ক্লিয়াৰ কৰিব লাগিব ইয়াৰে। অ'কে, চ' মেকিং মিষ্টেকছ মিনছ ইউ আৰ ট্ৰাইং। তুমি মিষ্টেক কৰা মানে এইটো নুবুজায় যে তুমি নোৱাৰা। তুমি কি কৰিছা, যে তুমি কাৰেকশ্যন কৰাৰ কাৰণে বা তুমি শিকাৰ কাৰণে ট্ৰাই কৰি আছা। চ' মেকিং মিষ্টেকছ মিনছ ইউ আৰ ট্ৰাইং, এণ্ড ট্ৰাইং ইজ দ্য ফাৰ্ষ্ট ষ্টেপ টু ছাকচেছ। চ' তুমি যেতিয়া চেষ্টা কৰিবা, সেইটোৱে হৈছে তোমাৰ ফাৰ্ষ্ট ষ্টেপ। তুমি যেতিয়া ট্ৰাই কৰিবা, সেইটোৱে হৈছে তোমাৰ ফাৰ্ষ্ট ষ্টেপ কিহৰ, ছাকচেছ হোৱাৰ। আজি তোমালোকৰ ছাকচেছটো কি, ভাল ৰিজাল্ট এটা কৰিব লাগিব মই, হয়নে? তো ভাল ৰিজাল্ট এটা কৰিলে তোমালোকৰ ছাকচেছ হ'ব। এইটো ইয়াৰ পিছত তোমালোকৰ কেতিয়াবা চাকৰিৰ কাৰণে তোমালোকে ইণ্টাৰভিউ দিবা, যেতিয়া তোমালোকৰ ভাল মানে নাম্বাৰ এটা পাবা, তেতিয়া তোমাৰ পৰীক্ষা ৰিটেন এক্সাম পাছ হ'ব, ইণ্টাৰভিউ ভাল কৰিব পাৰিবা, তেতিয়া ভাল চাকৰি পাবা, সেইটো এটা ছাকচেছ। কিন্তু একেদিনাইতো নহয় তোমালোকৰ, হয়নে? তো তাৰ কাৰণে তুমি মিষ্টেক কৰিব লাগিব, তাৰ পৰা তুমি শিকিব লাগিব, সেই মিষ্টেকখিনি যাতে ছেকেণ্ড টাইম নহয় সেইটো মনত ৰাখিব লাগিব। মিষ্টেক কৰাটো ডাঙৰ কথা নহয়, ভুল কৰা তুমি, তাৰ পৰা শিকি লোৱা। কিন্তু মিষ্টেকটোকে বাৰে বাৰে যদি তুমি একেটাই মিষ্টেক কৰি থাকা, তেতিয়াহ'লে তোমাৰ কিন্তু সেইটো কিন্তু তোমাৰ কি হ'ব, এফেক্ট কৰিব সেইটোৱে। অ'কে, চ' আমি আজিৰ পৰা আমি কি বুজি পালোঁ, ইয়াৰ পৰা কি বুজি পালোঁ, যে মিষ্টেক কৰিলে আমি সেইটো আমাৰ নজনা নহয় যে আমি সেইটো নোৱাৰিমেই। মিষ্টেক মিনছ তুমি ট্ৰাই কৰা আৰু ট্ৰাই কৰা, তো সেই ট্ৰাই কৰাৰ ফলতে তোমাৰ কি হ'ব, আজি তুমি এটা সময়ত ছাকচেছ পাবা। অ'কে, তো ইট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ টু ছাকচেছ। মেথছ ইজ নট অনলি ফৰ এক্সামিনেশ্যন। আমি সাধাৰণতে কি কৰোঁ, মেথছটো আমি এক্সামৰ কাৰণে যে ভাল মাৰ্ক পাব লাগিব মেথছত, আমি সেইকাৰণে পঢ়োঁ। তো এক্সামৰ কাৰণে আমি পঢ়িলে হ'ব জানো? ইট ইজ নট অনলি এক্সাম, হয়নে? তুমি ডেইলি জীৱনটোত, তোমাৰ দৈনন্দিন জীৱনত তুমি এটা নিজাকে প্ৰেক্টিকেলি ভাবা যে তোমালোকে মোবাইলটো চলাইছা, হয়, মোবাইলটো তোমালোকে চলাওঁতে মোবাইলটো যিখিনি প্ৰগ্ৰেমিং হৈ আছে তাত কিন্তু মেথমেটিক্সে আছে কিন্তু, হয়নে? তোমালোকে পিছতলৈকে গম পাবা যে আমাৰ যিখিনি প্ৰগ্ৰেমিং কৰা থাকে সেইখিনি কিন্তু মেথমেটিক্সে থাকে, বাইনাৰী নাম্বাৰ থাকে তাতে, হয়নে? মোবাইল হওক, ডিজিটেল যিখিনি বস্তু আছে আমাৰ সেইখিনি বাইনাৰী নাম্বাৰহে বুজি পায়, 1 আৰু 0 বুজি পায়। তো 1টো এটা ক'ৰ পৰা আহিছিল, আমাৰ নাম্বাৰৰ পৰা, মেথমেটিক্সৰ পৰা আহিছিল। 0টো ক'ত আহিছিল, মেথমেটিক্সৰ পৰা আহিছিল আমাৰ, হয়নে? তুমি বজাৰত গৈছা, ধৰা বজাৰ কৰিব গৈছা, মাংস আনিব গৈছা, তোমাক কৈছে যে 1 কেজি মাংস আনিবা। তো 1 কেজি মাংসটো কি, 1 কেজিটো কি, তোমালোক 1টো তোমালোকে গম পাব লাগিব, হয়নে? তুমি যদি জীৱনত মেথমেটিক্স শিকাই নাই, তো তোমাক 1 কেজি বুলি যদি কয়, তুমি কিবা বুজি পাবা নেকি? তুমি কিবা অনুভৱ কৰিব পাৰিবা নেকি 1 কেজি মানে কি? তুমি অন্ততঃ 1 মানে কি, নাম্বাৰ কি, সেইখিনি বস্তু তুমি শিকিব লাগিব। তো
আমাৰ আল্টিমেটলি ক'লৈ আছোঁ, ক'ত গৈ আছোঁ আমি মেথমেটিক্সতে আমি মানে চলি আছোঁ আমি, হয়। চ' চোৱা ইয়াতে তুমি ফোনটো ঘড়ীটো চাইছা, তুমি কিমানটা বাজিছে, মানে 10:15 হৈছে। চ' 10:15টো কি হ'ব আমাৰ, সেইটো তাত মেথমেটিক্সে আমাৰ নাম্বাৰে হয় নে নাই, হয়। চ' আমি যিখিনি কৰিছোঁ, when you look at a clock, use a mobile phone, তুমি মোবাইল ফোন ইউজ কৰা, পে মানি ইন এ শ্বপ, আমি আজিকালি মানি যিটো পইচা দিওঁ আমি অনলাইন ট্ৰেনজেকশ্যন কৰোঁ, নাইবা কেছ পইচাই দিওঁ, তো সেইটো 100 টকা 200 টকা তোমালোকে কি কৰা, সেইটো মেথমেটিক্সে হয়নে নাই। 100 ৰুপিজ আৰু এখন 100, তো 100 + 100 কিমান হ'ল 200, 200 টকা দিব লাগিব আমি, হয়নে। 100 ৰুপিজৰ নোট 2খন দিব লাগিব 200 হ'বলৈ হ'লে। চ' এইখিনিও আল্টিমেটলি কি হয়, মেথমেটিক্সে, অ'কে। চ' মেথমেটিক্স ইজ এভৰিৱেৰ, হয়নে নাই। তোমালোকে কোনে কোনে একচেপ্ট কৰা যে মেথমেটিক্স ইজ এভৰিৱেৰ। মেথছ অলছ' মেক্স ইয়'ৰ ব্ৰেইন ষ্ট্ৰংগাৰ। তো মেথমেটিক্সে কি কৰে, তোমাৰ ব্ৰেইনটোক কি কৰে, মজবুত কৰি তোলে, শক্তিশালী কৰি তোলে, হয়নে নাই। তোমালোকে মেথছ কৰিবা, যেতিয়া প্ৰথম টান লাগিব, দ্বিতীয় ফেইল হৈছা, আৰু নেক্সট ট্ৰাই কৰিছা, তোমাৰ মেথছ টান লাগিব। কিন্তু যেতিয়া তুমি সেই ষ্টেপ বাই ষ্টেপ তুমি শিকি থাকিবা, এটা সময়ত তোমাৰ কি আহিব, এটা সময় মানে এনে নহয় যে তোমাৰ 50 বছৰ লাগিব, হয়নে। এইটো নহয় যে আজি পাৰা নাই, ধৰা আজি এটা ট্ৰাই কৰিছা, 2-3 বাৰ ট্ৰাই কৰিছা, 5 নম্বৰ বাৰত তোমাৰ কি হ'ল, মিলি গ'ল, তুমি তাৰ পৰা এটা শিকিব পাৰিলা বস্তু। আৰু সেই গোটেইখিনিয়ে তোমাৰ কি কৰিব, আজি অলপ কালি অলপ এনেকৈ যাই তোমাৰ কি হ'ব, এটা ভাল তোমাৰ কনচেপ্ট এটা হ'ব মেথমেটিক্সৰ। সেই কনচেপ্টটোৱে তোমাক কি কৰিব, এনাডাৰ ডাঙৰ প্ৰব্লেমবিলাক কৰাৰ কাৰণে তোমাক কি কৰিব, হেল্প কৰিব। তো আৰু সেই হেল্প কৰাটোৱে কি কৰিব, তোমাৰ ব্ৰেইনটোক ষ্ট্ৰং কৰি আছে। কিন্তু এই এটা যদি তোমালোকে মিষ্টেক কৰি আছা আৰু তাৰ পৰা যদি শিকি আছা, সেইখিনিয়ে তোমাক কি কৰিব, এই ব্ৰেইনটোক কিন্তু মজবুত কৰি আছে, ষ্ট্ৰং কৰি আছে। চ' মেথছ অলছ' মেক্স ইয়'ৰ ব্ৰেইন ষ্ট্ৰংগাৰ। মনত ৰাখিবা, মেথছে কি কৰিব, তোমাৰ ব্ৰেইন সদায় ষ্ট্ৰং কৰে, কিন্তু একদম 100% ট্ৰু কথা কিন্তু এইটো, অ'কে। চ' নেক্সট আমাৰ মেথছ অলছ' মেক্স ব্ৰেইন ষ্ট্ৰংগাৰ ৱেন ইউ চল্ভ প্ৰব্লেমছ। তোমালোকে যেতিয়া গণিতবিলাক কৰিব ট্ৰাই কৰা, ইয়'ৰ থিংকিং এবিলিটি ইম্প্ৰুভছ, হয়নে নাই। তোমালোকে যেতিয়া মেথছ তোমালোকে কৰিবা, আমি সাধাৰণতে যেতিয়া মেথছ কৰোঁ, আমাৰ থিংকিং কেপাচিটিটো, ইয়াৰ পিছত কোনটো ষ্টেপ কৰিম, এইটো প্লাছ কৰিম নে এইটো মাইনাছ কৰিম নে এইটো ডিভাইড কৰিম নে অমুক কৰিম নে তমুক কৰিম, এই আটাইখিনি বস্তু আমাৰ এটা কেলকুলেশ্যন ব্ৰেইনত প্ৰচেছিং হৈ থাকে। লিখাৰ আগতে সেইখিনি বস্তু প্ৰচেছিং হৈ থাকে। তো তোমাৰ কি কৰিব, সেই থিংকিং এবিলিটিটো তোমাৰ ইম্প্ৰুভ কৰে, অ'কে। এণ্ড ইউ বিকাম বেটাৰ এট মেকিং ডিচিশ্যনছ। আৰু তুমি ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত তোমাৰ কি হয়, সহায় হয়। সেইকাৰণে কি হয়, আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম হয়, তোমালোকে যিকোনো কম্পিটিটিভ এক্সামে নিদিয়া কিয়, তোমালোকৰ ইংলিছ হওক, জিকে হওক, এইখিনি ছাবজেক্টটো থাকিবই। অন্ততঃ মেথমেটিক্সটো কিন্তু 99% এক্সামতে আমাৰ মেথমেটিক্সটো কম্পালচৰি লাগিবই। কিয় হয় লাগে, এইটো কাৰণে লাগে যে ইয়াৰ থিংকিং এবিলিটিটো ইম্প্ৰুভ কৰে, তোমাৰ ডিচিশ্যন ল'ব পৰা, তোমাৰ কোনোবা এটা চিটুৱেশ্যনত তুমি কি ডিচিশ্যন ল'বা, এই আটাইখিনি বস্তু কিন্তু কিহে হেল্প কৰে, মেথমেটিক্সে হেল্প কৰে। চ' ইয়াৰ এডভান্টেজ এইখিনিয়ে যে আমাৰ কি কৰে, মেথমেটিক্সে আমাৰ ডিচিশ্যন লোৱাত সহায় কৰে। কোনোবা এটা কাম আমি কোনটো ডিচিশ্যন ল'ম, আমি এইটো কৰিম নে সেইটো কৰিম, তো এইবিলাক আমাৰ সদায় কিহে হেল্প কৰে, কম বেছি পৰিমাণে হ'লেও মেথমেটিক্সে আমাক কি কৰে, সেইখিনিক ইম্প্ৰুভ কৰি আনে আমাৰ, অ'কে। চ' নেক্সট, ইন দিছ ব্ৰিজ কোড, আমি এই যিটো কৰ্চৰ নাম দিছোঁ, এটা ব্ৰিজ কোড হিচাপে নাম দিছোঁ। উই উইল লাৰ্ণ এভৰি কনচেপ্ট ষ্টেপ বাই ষ্টেপ ইন এ ভেৰি চিম্পল ৱে। আমি এটা এই যিখিনি পঢ়িম আমি এটা চিম্পল ৱেত, মই যিখিনি তোমালোকক কৈ আছোঁ এনেকৈ আমাৰ লেংগুৱেজত, অসমীয়া লেংগুৱেজতে লিখা আছে ইংলিছত, কিন্তু আমি দুটাই বাই লেংগুৱেজে ইউজ কৰিছোঁ। চ' সকলোৱে যাতে বুজি পোৱা, আৰু এনেকৈ ইজিকৈ আমি পিকচাৰৰ সহায়ত আমি এনেকৈ যদি বুজিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এটা ইণ্টাৰেষ্টিং আহে আমাৰ, হয়নে। চ' যদি ইণ্টাৰেষ্টিং আহিছে, তোমালোকে নিশ্চয় জনাবা মোক বা কমেণ্ট কৰিয়ে হওক। চ' উই উইল লাৰ্ণ ইন ছাচ এ ৱে ডেট one day you will say, oh, maths is actually very easy, হয়নে নাই। আজি তোমালোকে নক'বা, কালি নকোৱা, কিন্তু এটা সময় আমি যেতিয়া ক্লাছ আগবাঢ়ি যাই থাকিম, তেতিয়াহ'লে এটা সময় তোমালোকে কমেণ্টেৰে ভৰপূৰ কৰি দিব লাগিব যে, সদায় ক'ব লাগিব যে, অ' মেথছ ইজ একচুৱেলি ভেৰি ইজি, একচুৱেলি ইজি, মই কৰিম, তোমালোকক এইটো কথা দিছোঁ। আৰু তোমালোকে মই কোৱাৰ মতে যদি তোমালোকে পঢ়া বা ভিডিঅ'খিনি চোৱা, তেতিয়াহ'লে তোমালোকে
এদিন হ'লেও ক'ব লাগিব মেথছ তোমালোকৰ কাৰণে ইজি হৈছে অ'কে চ' ভেৰি ইজি ইজি নহয় ভেৰি ভেৰি ইজি হ'ব লাগিব অ'কে আমি কেনেকৈ পঢ়িম ষ্টেপ বাই ষ্টেপ ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 এনেকৈ আমি লাহে লাহে আমাৰ কি হ'ব মেথছটো ইম্প্ৰুভ কৰি যাম চ' I promise you one thing if you listen carefully and practice regularly তো চাবা এইটো বস্তু মনত ৰাখিবা কেয়াৰফুলি তোমালোকে শুনিব লাগিব এণ্ড প্ৰেক্টিচ কৰিব লাগিব কিন্তু ৰেগুলাৰলি ইউ উইল ডেফিনেটলি ষ্টাৰ্ট লাভিং মেথমেটিক্স তোমালোকে যিসকলে মেথমেটিক্স বেয়া পোৱা মেথমেটিক্সটো টান বুলি ভাবি আছিলা তেওঁলোকেও কি কৰিব লাগিব মেথমেটিক্সৰ ওপৰত তোমালোকৰ প্ৰেম হ'ব কিন্তু অ'কে ভাল পাব লাগিব তোমালোকে মেথমেটিক্সটো তোমালোকে যেনেকৈ অসমীয়াখন পঢ়ি তোমালোকে ভাল পোৱা হয়নে বা ছ'চিয়েল ছায়েন্সখন পঢ়ি ভাল পোৱা যে যিটো ছাবজেক্ট পঢ়ি ভাল পোৱা কোনোবা এটা ছাবজেক্ট ভাল পোৱা সকলোৱে অ'কে এই ছাবজেক্টটোৰ দ্বাৰা তোমালোকৰ মেথমেটিক্সটো সেনেকুৱা হ'ব লাগিব অ'কে চ' নেক্সট এমং ইউ দেয়াৰ আৰ ফিউচাৰ ইঞ্জিনিয়াৰিং আমি কি আমাৰ মেথমেটিক্স পঢ়িম আমি মেথমেটিক্সটো আমাৰ মেইনলি ক'ত ইউজ হয় চ' ইঞ্জিনিয়াৰিং যিসকলে ইন ফিউচাৰ ইঞ্জিনিয়াৰিং কৰিম বুলি ভাবিছা ত' ইঞ্জিনিয়াৰিঙত আমাৰ ইউজ হ'ব আমাৰ অ'কে চাইণ্টিষ্ট যিসকলে হোৱা টিচাৰ্ছ যিবিলাকে হোৱা অ'কে টিচাৰ্ছ মানে আমাৰ চায়েন্সৰ যিখিনি হ'ব হয়নে মেথমেটিক্সৰ টিচাৰ হওক এইখিনি বা প্ৰফেচাৰ যিখিনি লাইনত আছে বা অফিচাৰ অ'কে এই আটাইবিলাকতে আমাৰ যিটো তোমালোকে জানা ইয়াৰ পিছত NDA এক্সাম দিব লাগিব হাই আপাৰ 12 পাছত হয় NDA হওক তো এই আটাইবিলাক ইঞ্জিনিয়াৰিং অকল অনলি ইঞ্জিনিয়াৰিং মানে ইয়াত এইটো ব্ৰাঞ্চবিলাক লিখি দিয়া নাই ইয়াত আৰু বহুতো ব্ৰাঞ্চ আছে আমাৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এনেকুৱা বহুত আছে তো এই আটাইবিলাকতে আমাৰ কি আছে মেথমেটিক্সে ইম্পৰ্টেণ্ট কিন্তু অ'কে চ' ফ্ৰম টুডে অলৱেজ ৰিমেম্বাৰ ওৱান থিং দ্য মেথছ ইজ নট ফেয়াৰ মেথছ ইজ অনলি ফান মেথছটো আমাৰ ভয় লগা বস্তু নহয় মেথছটো এটা কি হয় আমাৰ ফান টাইপৰ বস্তু হয় অ'কে চ' ফানি কৰি আছোঁ আমাৰ কেৱল ধৈৰ্য ধৰিবা অট'মেটিকেলি আমাৰ ফানি হৈ যাব চ' নাও লেট আছ বিগিনিং থিংক দিছ ৱাণ্ডাৰফুল মেথমেটিক্স জাৰ্ণি টুগেডাৰ তো আমি একেলগে আমি মেথমেটিক্সটোক এটা কি কৰিম আমি এটা ৱাণ্ডাৰফুল জাৰ্ণি হিচাপে আমি লৈ আগবাঢ়িম আমি ইয়াৰ পিছত আমি মেথমেটিক্স কেনেকৈ পঢ়িব লাগে কি কৰিম আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম এই বিষয়ে আমি গোটেইখিনি আমি তোমালোকক ডিছকাশ্যন কৰিম তোমালোকে কেৱল ভিডিঅ'খিনি চাবা যেতিয়া তোমালোকে ফ্ৰী টাইম পোৱা পঢ়াৰ সময়ত নহয় যে তোমালোকে যেতিয়া ফ্ৰী টাইম পোৱা সেইখিনি সময়ত তোমালোকে ভিডিঅ'টো চাবা চাই তোমালোকে যিখিনি বস্তু লগা আছে সেইখিনি নোটছ কৰিবা তোমালোকে অ'কে যিখিনি বস্তু মই তোমালোকক কৈছোঁ সেইখিনি বস্তু ভালদৰে লিচনিং কৰিবা মানে শুনি ল'বা ভালদৰে সেইখিনি বস্তু তোমালোকে এপ্লাই কৰিব ট্ৰাই কৰিবা মই ভাবোঁ যে 100% তোমালোকৰ কামত আহিব অ'কে চ' আজিলৈকে আমি এইখিনিতে শেষ কৰোঁ ভিডিঅ'টো ইয়াৰ পিছত আমি কি কৰিম তোমালোকক কিছুমান ভেদিক মেথমেটিক্স অৰ্থাৎ আমি মেথছটো কেনেকৈ ইজি কৰিব পাৰি অৰ্থাৎ আমি স্কুৱেৰ কেনেকৈ কৰিব পাৰোঁ কোনোবা এটা নাম্বাৰ ধৰা দুটা ডিজিটৰ নাম্বাৰ আছে সেই নাম্বাৰটোক আমি স্কুৱেৰ কৰিব লাগে তো আমি কম সময়ৰ ভিতৰতে উইদিন 5 ছেকেণ্ড বা 6 ছেকেণ্ডৰ ভিতৰত কেনেকৈ আমি কৰিব পাৰোঁ আজি 5 ছেকেণ্ড বা 6 ছেকেণ্ড লাগিব পাৰে তোমাৰ লাহে লাহে তুমি যেতিয়া প্ৰেক্টিছ কৰিবা ন তোমাৰ বহীত লিখিব লগাই নাই তোমালোকে ব্ৰেইনেৰে কৰিব পাৰিবা মেণ্টেলি কৰিব পাৰিবা এইখিনি মই চিয়ৰিটি দিব পাৰোঁ তোমালোকক অ'কে চ' আজিলৈকে এৰি দিছোঁ এইখিনিতে আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো যদি ভাল পাইছা সঁচাকৈ তেনে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ